আজি আমলক এই ভিডিঅ'টোত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰৰ নাম হ'ব লাগিছে আয় নিৰ্ধাৰণ। আয় নিৰ্ধাৰণৰ ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ পাৰ্ট 1ত আমলক ফৰ্মুলা অফ দি দিছোঁ। এতিয়া আমলক পাৰ্ট 2টো আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেন্তে কিবা এটা বুজি পাবা। ঠিক আছে। 4 নম্বৰ প্ৰশ্ন আছে কি? প্ৰান্তিক উপভোগ প্ৰৱণতা। প্ৰান্তিক উপভোগ প্ৰৱণতা মানে কি? শৰ্ট ফৰ্মত MPC। MPC মানে কি? মাৰ্জিনেল প্ৰপেনচিটি কনজিউম। মই তোমাক আগৰ ভিডিঅ'ত কৈ দিছোঁ। MPC বুলিলে কি বুজা? আৰু এই প্ৰশ্নটো হয়তো এটা দিব পাৰে বা যি তিনিটা দিয়া আছে সেই তিনিওটা দিব পাৰে বা এটাই মাত্ৰ দিব পাৰে। ঠিক আছে। প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS আৰু প্ৰান্তিক উপভোগ প্ৰৱণতা MPCৰ মাজত থকা সম্পৰ্ক উল্লেখ কৰা। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে অলপমান মনোযোগ সহকাৰে দেখিবা। উত্তৰ, আয়ৰ পৰিৱৰ্তনৰ ফলস্বৰূপে ভোগ্যব্যয়ৰ যি পৰিৱৰ্তন হয় তাক প্ৰান্তিক উপভোগ প্ৰৱণতা বোলে, অৰ্থাৎ MPC মাৰ্জিনেল প্ৰপেনচিটি কনজিউম বোলা হয়। ঠিক আছে। আয়ৰ পৰিৱৰ্তন, ধৰি লোৱা কাৰোবাৰ আয়ৰ পৰিৱৰ্তন হ'ল ভোগ্যব্যয় মানে যিটো উপভোগ্যৰ ব্যয়। এতিয়া আয় যদি 100 টকা থাকে তেন্তে উপভোগ মই কিমান টকাৰ কৰিম? মই 50 টকাৰ কৰিম বা 80 টকাৰ কৰিম। 100 টকাৰ কিন্তু নকৰিম, কাৰণ 20 টকা মই সঞ্চয় কৰিম বা 50 টকা মই সঞ্চয় কৰিম। ঠিক আছে। সেইকাৰণে কৈছে আয়ৰ পৰিৱৰ্তনৰ ফলস্বৰূপে ভোগ্যব্যয়ৰ যি পৰিৱৰ্তন হয় তাক প্ৰান্তিক উপভোগ প্ৰৱণতা বোলা হয়। আন এক কথাত অতিৰিক্ত ভোগ্যব্যয় আৰু ডেল চি মানে কি? ভোগ্যব্যয় আৰু অতিৰিক্ত আয় ডেল ৱাইৰ অনুপাতক প্ৰান্তিক উপভোগ প্ৰৱণতা MPC বোলা হয়। অৰ্থাৎ MPC ইকুৱেল টু ডেল চি বাই ডেল ৱাই। ডেল চি আৰু ডেল চি বাই ডেল ৱাই মানে বুজিছা না? যে ভোগ্যব্যয় মানে ডেল চি আৰু ডেল ৱাই, যদি এই দুটাৰ সম্পৰ্ক আছে এইকাৰণে যে MPC ইকুৱেল টু আমাক ডেল চি বাই ডেল ৱাই লিখিব পাৰোঁ, কাৰণ ডেল চিৰ অতিৰিক্তৰ অনুপাত আৰু ডেল ৱাইৰ অনুপাতক, য'ত MPC প্ৰান্তিক উপভোগ প্ৰৱণতা, ডেল চি ভোগ্যব্যয়ৰ পৰিৱৰ্তন, ডেল ৱাই আয়ৰ পৰিৱৰ্তন। আকৌ আয়ৰ পৰিৱৰ্তনৰ ফলস্বৰূপে সঞ্চয়ৰ যি পৰিৱৰ্তন হয় তাক প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS বোলা হয়। আন এক কথাত অতিৰিক্ত সঞ্চয় ডেল এছ আৰু অতিৰিক্ত আয় ডেল ৱাইৰ অনুপাতক প্ৰান্তিক সঞ্চয় প্ৰৱণতা বোলা হয়। অৰ্থাৎ MPC ইকুৱেল টু ডেল এছ বাই ডেল ৱাই। মই কিন্তু এটা প্ৰশ্নৰ উত্তৰ দুটাকে দি আছোঁ। আন এক কথাত যদি নিলিখা তথাপিও কিন্তু হ'ব। আন এক কথাৰ ওপৰৰখিনি লিখিলেও হ'ব, তলৰখিনি লিখিলেও হ'ব। যিটো তোমাৰ মনত থাকে লিখি দিবা, আৰু পৰীক্ষাত যদি দুয়োটাই মনত থাকে তেন্তে লিখি দিবা আৰু ভাল হ'ব। তাৰপিছত য'ত MPS ইকুৱেল টু প্ৰান্তিক সঞ্চয় প্ৰৱণতা, ডেল এছ মানে সঞ্চয়ৰ পৰিৱৰ্তন, ডেল ৱাই মানে আয়ৰ পৰিৱৰ্তন। মই তোমাক ডেল মানে কি কৈছোঁ যদি কাৰোবাৰ মনত আছে কমেণ্ট কৰিবা, মই ডেল মানে কৈ নিদিম তোমাক। ঠিক আছে। MPC আৰু MPSৰ মাজৰ সম্পৰ্ক, MPC আৰু MPSৰ যোগফল সদায় 1ৰ সমান হয়। এইটো কথা মনত ৰাখিবা, এইটো এটা শ্বৰ্ট প্ৰশ্ন আহিব পাৰে তোমাৰ। MPC আৰু MPSৰ যোগফল সদায় কিহৰ সমান হয়? 1ৰ সমান হয়। অৰ্থাৎ 1তকৈ বেছি নহ'ব, 1তকৈ কম হ'ব। ঠিক আছে। অৰ্থাৎ MPC প্লাছ MPS ইকুৱেল টু 0। তাৰ মানে কি? যদি MPC আৰু MPSৰ যোগফল সদায় 1ৰ সমান হয় তেন্তে MPC আৰু MPC প্লাছ MPS ইকুৱেল টু 1। উই ন' ডেট, আমি জানো যে y ইকুৱেল টু C প্লাছ S। এই y ইকুৱেল টু C প্লাছ S আমালোক ক'ত পালোঁ? অলপমান আগতে যিখিনি লিখিলা তোমালোকে দেখা তাতে পাইছোঁ আমালোক। ঠিক আছে। MPC মানে আমালোক কি লিখিব পাৰোঁ? C। MPS মানে S লিখিব পাৰোঁ। য'ত y ইকুৱেল টু I, C মানে ভোগ্যব্যয়, S মানে সঞ্চয়। এনেকৈ আমালোক লিখিব পাৰোঁ ডেল y ইকুৱেল টু ডেল C প্লাছ ডেল S। উভয় পক্ষক মানে এইটোক যদি ডেল ৱাইৰে হৰণ কৰা হয় তেন্তে ডেল y বাই ডিভাইডেড ডেল y, ডেল C ডিভাইডেড ডেল y প্লাছ ডেল S ডিভাইডেড বাই ডেল y, তেন্তে ডেল y কটা গ'ল, 1 থাকিল, ইকুৱেল টু ডেল C ডেল y আমালোক কি লিখিব পাৰোঁ? আমালোক লিখিছোঁ যে অৰ্থাৎ MPC ইকুৱেল টু ডেল C বাই ডেল y, মানে MPCক আমালোক এইখিনিও লিখিব পাৰোঁ, মানে MPC
এইটোৰ সমান হয় ঠিক আছে গতিকে আমালোক যদি MPC ক এইটো লিখিব পাৰোঁ তেন্তে কি হ'ব del y del c by del y মানে কি MPC এতিয়া del s by del y তোমালোকে দেখা প্ৰান্তিক সঞ্চয় প্ৰৱণতা দেখা del s by del y দিয়া আছে অৰ্থাৎ ইকুৱেল টু অৰ্থাৎ MPS ইকুৱেল টু del s by del y গতিকে আমালোক MPS লিখিব পাৰোঁ এতেকে MPC plus MPS equal to 1 প্ৰমাণিত হ'লনে নাই প্ৰমাণিত হৈ গ'ল তাৰপিছত 5 নম্বৰটো কি কৈছে কোনো এক অৰ্থনীতিত প্ৰান্তিক উপভোগ প্ৰৱণতা MPC 0.3 হ'লে প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS নিৰ্ণয় কৰা এই ফৰ্মুলাটো মই তোমালোকক পাৰ্ট 1 তে দি দিছো তোমালোকে লিখিছানে যদি লিখিছা তেন্তে এইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবা এই ম্যাথবোৰ কৰিব পাৰিবা সৰ্বপ্ৰথম তোমালোকে কি কৰিবা given মানে দিয়া আছে কোনটো দিয়া আছে প্ৰশ্নত দিয়া আছে কি MPS অৰ্থাৎ প্ৰান্তিক উপভোগ প্ৰৱণতা MPS কিমান দিয়া আছে 0.3 এতিয়া আমাক বাহিৰ কৰিব লাগে কি MPS equal to what we know that আমি জানো যে MPC plus MPS equal to 1 আমালোক এইটো কিন্তু জানো এইটো সকলো যেতিয়া ম্যাথ কৰিবা তোমালোক সকলোবোৰতে লিখিব লাগিব ঠিক আছে equal to MPS equal to MPC to তাত গল কিয় কাৰণ MPS আমালোকক বাহিৰ কৰিব লাগে MPC আমাৰ দিয়া আছে MPC যেটো দিয়া আছে সেইটোৰ পৰা আমালোক 1 মাইনাস কৰিব পাৰিম ঠিক আছে আৰু তোমালোকে এইটোত এইবোৰ অংক কৰিছা 10 তো কৰিছা MPS equal to 1 minus MPC equal to 1 minus MPC ৰ মানটো কিমান দিয়া আছে 0.3 0.3 পৰা 1 পৰা 0.3 বিয়োগ কৰিলে কিমান থাকিব 0.7 মানে কথাটো হ'ব লাগিছে ইয়াত 0.7 টক সৰি 0.3 কিৰে যোগ কৰিলে 1 হ'ব ঠিক আছে মানে 1 অৰ কম নহব ঠিক আছে সৰি 1 অৰ বেছি নহব 1 অৰ কমে হ'ব এতেকে MPS equal to 0.7 কোনো এক অৰ্থনীতিত প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS 0.4 হলে প্ৰান্তিক উপভোগ প্ৰৱণতা MPC নিৰ্ণয় কৰা given মানে কি দিয়া আছে MPS equal to 0.4 MPC equal to what MPC আমাৰ দিয়া নাই we know that আমালোক জানো যে MPC plus MPS equal to 1 যেহেতু আমাৰ MPS বাহিৰ কৰিব MPS আমাৰ দিয়া আছে MPS ৰ পৰা আমালোক 1 মাইনাস কৰি দিম সৰি 1 অৰ পৰা আমালোক MPS মাইনাস কৰি দিম MPC equal to 1 minus 0.4 0.4 লগত কি যোগ কৰিলে 0.6 হয় সৰি 1 হয় 0.6 যোগ কৰিলে ঠিক আছে 1 ৰ পৰা 0.4 গলে 0.6 বাকি থাকে কোনো এক অৰ্থনীতিত প্ৰান্তিক উপভোগ প্ৰৱণতা MPC 0.8 হলে প্ৰান্তিক সঞ্চয় প্ৰৱণতা অৰ্থাৎ MPS নিৰ্ণয় কৰা এইটো অলপমান আগতে বাহিৰ গলো এইটোৱে হয় 2 নম্বৰ যেটো এতিয়া বাহিৰ গলো এইটো হয় given MPC equal to 0.8 MPS equal to what we know that MPC plus MPS equal to 1 MPS equal to 1 minus MPC MPS equal to 1 minus 0.8 MPC plus MPS equal to 1 MPS equal to 1 minus MPC যেহেতু আমাৰ MPC দিয়া আছে এই কাৰণে MPC আমলক ইয়াত ললো MPS equal to 1 minus 0.8 তাৰ কাৰণ হ'ব লাগিছে কি 1 ৰ পৰাহে আমলক 0.8 টো বাদ দিব পাৰিম তো 1 ৰ পৰা 0.8 বাদ দিলে 0.2 হ'ব কিমান হ'ব 0.2 অৰ্থাৎ MPS equal to 0.2 স্বতন্ত্ৰ বিনিয়োগ আৰু অভিপ্ৰেত বিনিয়োগৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা এইটো 50% চান্স আছে তোমালোকৰ এনুৱেল পৰীক্ষা দিব পাৰে ঠিক আছে ফাইনেল পৰীক্ষাৰ গ্যাৰান্টি নিদিম এনুৱেল পৰীক্ষাৰ গ্যাৰান্টি দিম তো লিখিবা কি স্বতন্ত্ৰ বিনিয়োগ আৰু অভিপ্ৰেত বিনিয়োগৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা হল তলত উল্লেখ কৰা হল যি বিনিয়োগ আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয় আৰু আয়ৰ ওপৰত নিৰ্ভৰশীল নহয় সেই বিনিয়োগক স্বতন্ত্ৰ বিনিয়োগ বোলে কি যি বিনিয়োগ আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয় আৰু আয়ৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল নহয় সেই বিনিয়োগক স্বতন্ত্ৰ বিনিয়োগ বোলে আনহাতে যি বিনিয়োগ অৰ্থনীতি এখনৰ আয়ৰ লগত অতঃপ্ৰতভাৱে জড়িত সেই বিনিয়োগই হল অভিপ্ৰেত বিনিয়োগ তোমালোকে এইটো এইখিনি এনেকৈ লিখিব পাৰা যে যি বিনিয়োগ আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হয় আৰু আয়ৰ ওপৰত নিৰ্ভৰশীল হয় সেই বিনিয়োগই হল অভিপ্ৰেত বিনিয়োগ মানে ইয়াৰ উল্টোটা পাৰ্থক্য মানে তো সেইটোৱে
অৰ্থনীতি এখনত আয় আৰু ব্যয়ৰ স্থিৰ যিমানেই বেছি নহওক কিয় স্বতন্ত্ৰ বিনিয়োগৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ স্বতন্ত্ৰ বিনিয়োগ হ'ল স্থিৰ। আনহাতে অভিপ্ৰেত বিনিয়োগ অৰ্থনীতি এখনৰ আয় আৰু ব্যয়ৰ হ্ৰাস বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তন হয়, অৰ্থাৎ অভিপ্ৰেত বিনিয়োগ হ'ল পৰিৱৰ্তনশীল বিনিয়োগ। স্বতন্ত্ৰ বিনিয়োগ সাধাৰণতে চৰকাৰী খণ্ডই কৰে, আনহাতে অভিপ্ৰেত বিনিয়োগ ব্যক্তিগত খণ্ডই কৰে। স্বতন্ত্ৰ বিনিয়োগ ৰেখাডাল আনুভূমিক আকৃতিৰ হয়, আনহাতে অভিপ্ৰেত বিনিয়োগ ৰেখাডাল সাধাৰণতে ঊৰ্ধ্বগামী। এতিয়া 9 নম্বৰটো কি আছে তোমালোকে দেখা, প্ৰত্যাশিত বা পৰিকল্পিত বিনিয়োগৰ ধাৰণাটো উল্লেখ কৰা। প্ৰত্যাশিত বিনিয়োগ হ'ল পৰিকল্পিত বিনিয়োগ। উৎপাদনকাৰী এজনে তেওঁৰ মজুত যি পৰিমাণে বৃদ্ধি কৰিবলৈ কল্পনা কৰে সেই পৰিমাণে মজুতৰ পৰিমাণ বৃদ্ধি নহ'ব পাৰে, অৰ্থাৎ পৰিকল্পিত বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগ একে নহ'ব পাৰে। মানে এইটো কি কৈছে, প্ৰত্যাশিত বা পৰিকল্পিত মানে কি, আগৰ পৰা যিটো ভাৱনা চিন্তা কৰা বা প্লানিং। এতিয়া ধৰা মই অহাকালি কিমান টকা ইনকাম কৰিম মই আজি ভাবি আছোঁ, কিন্তু অহাকালি মই কামটো নকৰিব পাৰোঁ, কাৰণ মোৰ কিবা এটা হ'ব পাৰে বা কামটোৱে মোক নিদিলে। সেইকাৰণে সেইটোৱে কৈছে কি প্ৰত্যাশিত বা পৰিকল্পিত বিনিয়োগৰ ধাৰণাটো। মানে মই যে চিন্তা কৰিলোঁ, চিন্তা কৰাৰ পিছত মই ইচ্ছা কৰিলোঁ যে 1000 টকা মই ইনকাম কৰিম, কিন্তু দেখা গ'ল কি মই 700 টকা ইনকাম কৰিবলৈ সক্ষম হ'লোঁ। গতিকে অলপমান পৰা বুজি পাবা, ইমান হাৰ্ড নহয় এইবোৰ। ধৰা হ'ল এক্স দ্ৰব্যৰ উৎপাদনকাৰী এজনে বছৰৰ শেষত 1000 টকা মূল্য দ্ৰব্য মুঠ মজুতলৈ সংযোজন কৰিব বিচাৰিলে। মুঠ মজুত মানে নিজৰ কথা কৈছে। কিন্তু কাৰণবশতঃ মানুহজন বছৰৰ শেষত কেৱল 700 টকা মূল্যৰ দ্ৰব্যহে মুঠ মজুত সংযোজন কৰিবলৈ সক্ষম হ'ল। মই অলপমান আগতে ক'লোৱে তোমাক। এই ক্ষেত্ৰত মানুহজনৰ পৰিকল্পিত বা প্ৰত্যাশিত বিনিয়োগৰ পৰিমাণ হ'ব 1000 টকা আৰু প্ৰকৃত বিনিয়োগৰ পৰিমাণ হ'ব 700 টকা। আজি মই যিখিনি দিলোঁ এইখিনিয়ে আজি ইয়াতে থাকক, আজিৰ ভিডিঅ'টো ইয়াতে। তো এইখিনি তোমালোকে লিখি লওঁ আৰু পঢ়ি লওঁ, আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অলপমান ৱেইট কৰা। মই তোমালোকক আগতে কৈছোঁ যে মই ভিডিঅ' হয়তো ৰানিং দিব নোৱাৰিম, কাৰণ মোৰ মোবাইলৰ কণ্ডিশ্যন অলপমান বেয়া হৈ আছে। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমাক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।